মৰাণত আজিৰ দিনটোত 15 জন কোভিড ৰোগীক চিনাক্ত। ডিব্ৰুগড় জিলা মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত তথা খোৱাংখণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাত দেওবাৰৰ দিনটোত 15 জন কোভিড ৰোগীক চিনাক্ত। ইয়াৰে 3 জন নাহনি ব্লকৰ নিবাসী হয়। আক্ৰান্তসকলক বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে 14 জন সক্ৰিয় কোভিড সংক্ৰমিত লোক হোম আইচোলেশ্যনত আছে বুলি স্বাস্থ্য বিষয়াই জানিবলৈ দিয়ে। আজিৰ দিনটোত আক্ৰান্ত হোৱা কোভিড ৰোগীসকল হৈছে 1 নং দেওঘৰীয়াৰ পুণ্য গগৈ, মৰাণ টি ষ্টেটৰ মহেন্দ্ৰ বাউৰী, মৰাণ মিলনপুৰৰ তৃষ্ণা কোঁৱৰ গগৈ, মৰাণ পিয়লি নগৰৰ ৰুমা দেৱনাথ, মাধকলীৰ ধুৰুক মুণ্ডা, ৰাংচালি নেপালী গাঁৱৰ মংগৰমণি চাবৰ, হীৰামণি চাবৰ, জিন্তু চাবৰ, দীননাথ চাবৰ, লক্ষী চাবৰ, ৰুণ জোনালী চাবৰ, চেঁচা নেপালী গাঁৱৰ এলেশ্বৰ লাচিত বৰফুকন, ৰঞ্জন কোঁৱৰ, ভিগু দিহিঙীয়া, কাৱৈমাৰী দেৱপ্ৰতিম কলিতা।